আজিৰ দিনটো সেইটো দিন যিটো দিনত ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ বহু বছৰৰ সংগ্ৰামৰ অন্তত ব্ৰিটিছ শাসনৰ পৰা মুক্তি পাইছিল। আজিৰ দিনটো সেইটো দিন যিটো দিন ভাৰতীয় নাগৰিকৰ বাবে এটা অতি আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। নমস্কাৰ, মই জয়শ্ৰী গগৈ। স্বাধীনতা দিৱসৰ শুভক্ষণত আপোনালোক আটাইকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। আমি গৌৰৱান্বিত যে আমি এখন স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ। যদিহে আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম তথা ত্যাগ স্বীকাৰ নকৰিলহেঁতেন, তেন্তে আজিও আমি ব্ৰিটিছৰ নিৰ্মম আচৰণৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন। 1857 চনৰ পৰা 1947 চনলৈকে এনে বহু মহান ব্যক্তি আছে যিয়ে নেকি স্বাধীনতা সংগ্ৰামৰ নামতে গোটেই জীৱন অতিবাহিত কৰিছিল। ইয়াৰে ভিতৰত এটা বিশেষ নাম হৈছে মংগল পাণ্ডে, ব্ৰিটিছ বাহিনীৰ ভাৰতীয় সৈনিক, যিয়ে স্বাধীনতাৰ বাবে প্ৰথমে মাত মাতিছিল। ইয়াৰ উপৰিও নেতাজী, গান্ধীজী, ভগত সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদ ইত্যাদি বহু মহান ব্যক্তি আছে যাৰ নাম লৈ মই এই ভিডিঅ'টোত শেষ কৰিব নোৱাৰোঁ। এই মহান ব্যক্তিসকলৰ ত্যাগক আমি কেনেকৈ উপেক্ষা কৰোঁ, নহয়নে? যাৰ বাবে আমি মুক্তভাৱে ফুৰিব পাৰিছোঁ, খাব পাৰিছোঁ, নিশ্চিন্তভাৱে ৰাতি টোপনি যাব পাৰিছোঁ। হয়, বৰ্তমান আমি সম্পূৰ্ণ মুক্ত, আমি সম্পূৰ্ণভাৱে স্বাধীনতা লাভ কৰিছোঁ। কিন্তু দেশৰ সংবিধানৰ বিৰুদ্ধে গৈ আমি এনে কোনো ধৰণৰ কাম কৰিব নোৱাৰোঁ। দেশখনক আগবঢ়াই নিয়াত দেশখনৰ এজন দায়িত্বশীল নাগৰিক হিচাপে সহযোগ কৰাটো আমাৰ কৰ্তব্য। ধন্যবাদ।